নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এবাৰ আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰায় 1129টা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সটো কিমানৰ পৰা কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, লগতে আপোনালোকৰ কাষ্ট ৱাইজ আপোনালোকৰ কিমান ভেকেঞ্চি আছে, সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব। এইটো ভিডিঅ' কণ্টিনিউ আপোনালোকে শেষলৈ চাব লাগিব। আৰু যদি আপোনালোকে ফ্ৰেণ্ড স্বাস্থ্য বিভাগত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে স্বাস্থ্য বিভাগত যাব বিচাৰে, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, এইখন হৈছে এডভাৰটাইজমেণ্টখন, আৰু আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ এডভাৰটাইজমেণ্টখন। আৰু ইয়াত আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰে, আপোনালোকে জুলাই মাহৰ 16 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো দিছে আপোনালোকে 31 জুলাইলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে 31 জুলাইৰ 12টা বজালৈকে দিনৰ 12টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো পোষ্ট, সেই পোষ্টটো হৈছে ANM নাৰ্ছৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু আদাৰ ডিটেইলছত ইয়াত দিয়া আছে যে যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে। আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিহেতু এইটো ANM নাৰ্ছৰ ভেকেঞ্চি হয়, তো আপোনালোকে ANM নাৰ্ছিং কোৰ্চ পাছ ফ্ৰম ৰিকগনাইজ নাৰ্ছিং স্কুল ৰিকগনাইজ ইনষ্টিটিউট এণ্ড মাষ্ট বি ৰেজিষ্টাৰ আণ্ডাৰ আছাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল। অৰ্থাৎ আপোনালোকে ANM নাৰ্ছৰ আপোনালোকে কোৰ্চ কৰা হ'ব লাগিব। যিকোনো আপোনালোকে নাৰ্ছিং স্কুলৰ পৰা বা যিকোনো ইনষ্টিটিউটৰ পৰা আপোনালোকে ANM নাৰ্ছ পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ আছাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব। তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ টোটেল ইয়াত ভেকেঞ্চি মুকলি কৰা হৈছে 1129টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে পাৰ মান্থ আপোনালোকে 18,000 টকা আপোনালোকে চেলাৰী লাভ কৰিব। তাৰপিছত আপোনালোকৰ ফলোয়িং ৰিজাৰ্ভেশ্যন উইল বি এপ্লিকেবল ডিউৰিং ৰিকুৱাৰ্ড, ইয়াত দিয়া আছে আপোনালোকৰ পোষ্ট কিছু। ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব, ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন ফৰ SC কাষ্টৰ, চিডুল কাষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন, ফৰ চিডুল ট্ৰাইবৰ কাৰণে প্লেন আৰু হিলছৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত আপোনালোকৰ হৰিজেণ্টেল ৰিজাৰ্ভেশ্যন থাকিব। যিসকল PWD কেণ্ডিডেট থাকিব তেওঁলোকৰ ৰিজাৰ্ভেশ্যন থাকিব। ওমেনৰ কাৰণে বেলেগকৈ ৰিজাৰ্ভেশ্যন থাকিব পোষ্ট। তাৰপিছত আপোনালোকৰ যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত যদি কেটেগৰী ৱাইজ ভেকেঞ্চি চাবলৈ যাওঁ, টোটেল যিহেতু আপোনালোকৰ 1129টা ভেকেঞ্চি মুকলি কৰা আছে, তাৰ ভিতৰত আপোনালোকৰ যিটো অ'পেন কেটেগৰী URত, অৰ্থাৎ যিসকল জেনেৰেলত আপোনালোকৰ ভেকেঞ্চি আছে 779টা ভেকেঞ্চি আছে। OBC MOBCত কোনো ধৰণৰ ভেকেঞ্চি ৰিজাৰ্ভ নাই। তাৰপিছত ST PIT, যিসকল ST PIT মানে প্লেনত বাস কৰে, তেওঁলোকে 6টা ভেকেঞ্চি আছে তেওঁলোকৰ কাৰণে। তাৰপিছত ST হিলছৰ কাৰণে 116টা, SCৰ কাৰণে চিডুল কাষ্টৰ কাৰণে আপোনালোকৰ 81টা ভেকেঞ্চি আছে। ট্ৰি ট্ৰাইবৰ কাৰণে 156টা ভেকেঞ্চি আছে। আৰু আপোনালোকৰ যিটো বয়স, সেই বয়সটো দিছে আপোনালোকে মিনিমাম যিহেতু 18 বছৰ আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ এইটো যদিও 40 বছৰ দিছে, এইটো আপোনালোকে যিসকলৰ নেকি UR কেণ্ডিডেট অৰ্থাৎ জেনেৰেল কেণ্ডিডেট, তেওঁলোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু বয়সটো ইয়াত ডেটটো দিছে 1/1/2025 আগত আপোনালোকৰ বয়সটো হ'ব লাগিব। তাৰপিছত আপোনালোকৰ যিসকল SC কেণ্ডিডেট থাকিব তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। তাৰপিছত আপোনালোকৰ যিসকল OBC MOBC কেণ্ডিডেট থাকিব তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু জ'ন ৱাইজ আপোনালোকৰ ক'ত আপোনালোকৰ ভেকেঞ্চি আছে, কিমান কোনখন ডিষ্ট্ৰিক্টত কিমান কোন ডিষ্ট্ৰিক্টত আপোনালোকৰ ভেকেঞ্চিবিলাক আছে ইয়াত উল্লেখ কৰিছে। জ'ন ৱাইজ ডিষ্ট্ৰিক্ট ইয়াত দি দিছে যে আপোনালোকৰ যিটো বৰাক ভেলীত আপোনালোকৰ ভেকেঞ্চি আছে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত। তাৰপিছত যিটো চেণ্ট্ৰেল আছাম, তাত আপোনালোকৰ মৰিগাঁও, নগাঁও আৰু হোজাইত
তাৰপিছত যিটো লোৱাৰ আছামত আছে বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', তাৰপিছত কামৰূপ আৰু কোকৰাঝাৰ, চাউথ চালমাৰা আৰু তামুলপুৰত ভেকেঞ্চি আছে। তাৰপিছত নৰ্থ আছামত আপোনালোকৰ বিশ্বনাথ, দৰং, শোণিতপুৰ আৰু ওদালগুৰিত। তাৰপিছত যিটো আপাৰ আছামত চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, একেবাৰে ফ্ৰী হয় আপোনালোকৰ এপ্লিকেশ্যন ফিজটো। তাৰপিছত যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ইয়াত উল্লেখ কৰিছে, চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড অফিচিয়েল ৱেবছাইট, অৰ্থাৎ আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব সেই চিলেকশ্যন প্ৰচেছটো এই নটিফিকেশ্যনখনত আপোনালোকৰ উল্লেখ কৰা নাই। যেতিয়া আপোনালোকৰ আপোনালোকৰ যিটো ফুল নটিফিকেশ্যন হয়, ফুল নটিফিকেশ্যনখন আপোনালোকে যিটো ৱেবছাইট দি দিছে nmhnm.assam.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে ফুল নটিফিকেশ্যনত আপোনালোকে চাব পাৰে। ইনষ্ট্ৰাকশ্যনত আপোনালোকৰ কিছুমান ৰুল দিয়া আছে, অৰ্থাৎ ডকুমেণ্টৰ কথাও ইয়াত উল্লেখ কৰা আছে। তো আপোনালোকে চাব বিচাৰে আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি চাব পাৰিব। আৰু আপোনালোকক যিখিনি ইম্পৰ্টেণ্ট হয় আপোনালোকে জানিবলগীয়া কথাখিনি আপোনালোকক ডিটেইলছত জনালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।